চিকেন কাবাবৰ কাৰণে মই আগতে তিয়াই থোৱা অকণমান বুটৰ দাইল আৰু তাত মই দিছোঁ কাটি থোৱা অকণমান পিঁয়াজ আৰু ৰঙা শুকান জলকীয়া আৰু মই এতিয়া এইখিনিতে দিম আকৌ আদা সৰু এটুকুৰা আৰু অকণমান কেইফোটামান নহৰু। এতিয়া তাত দিছোঁ বনলেছ চিকেন আৰু গোটেইখিনি ভালদৰে সিজিবলৈ মই পানী দিম আৰু পানী দিয়াৰ আগতে অকণমান চিকেন মছলা দি দিছোঁ। চিকেন মছলাখিনি মই অকণমান বেছিকৈ দিছোঁ কাৰণ মই চিকেন মছলাটো ভাল পাওঁ আৰু আপোনালোকে চিকেন মছলাৰ জেগাত জিৰা বা বাকী অন্য যিবিলাক মছলা আছে নিজৰ সোৱাদ অনুযায়ী দিব পাৰে। এতিয়া মই ইয়াত সোৱাদ অনুযায়ী অকণমান নিমখ দিছোঁ। নিমখখিনি দিয়াৰ পিছত মই এতিয়া ইয়াতে দিম অকণমান পানী। এতিয়া গোটেইখিনি দিয়া হ'ল। ইয়াত মই এতিয়া কুকাৰৰ ঢাকোনখন বন্ধ কৰি 5টামান হুইচেল দিম আৰু 5টা হুইচেল দিয়াৰ পাছত এইখিনি মই পেষ্ট বনাই ল'লোঁ আৰু পেষ্ট বনাই তাত অকণমান কটা পিঁয়াজ আৰু বেচন দি এনেকৈ সৰু সৰুকৈ গোল গোলকৈ বনাই ল'লোঁ। এতিয়া মই কাবাবখিনি এখন পেনত অকণমান মিঠাতেল গৰম হ'বলৈ দি তাত ৰঙচুৱাকৈ কাবাবখিনি ভাজিলোঁ। চিকেন কাবাব হৈ গ'ল আৰু এই কাবাবখিনি ভালদৰে গাৰ্নিছ কৰি স্নেক্স হিচাপে পৰিৱেশন কৰিব পাৰে নাইবা ভাতৰ লগতো খাব পাৰে। মই আজি এই চিকেন কাবাবৰ ৰেচিপিটো ট্ৰাই কৰিলোঁ। আপোনালোকে জনাবচোন আপোনালোকে কেনেকৈ চিকেন কাবাব বনায় আৰু এনেকৈ নিজেও বনাই খাব।